নমস্কাৰ এক্সিয়া IAS একাডেমীলৈ স্বাগতম জনাইছো আজি আমি লৈ আহিছো এডিটৰিয়েল এনালাইসিস 8 মাৰ্চৰ এডিটৰিয়েল এনালাইসিস বুৰে আমাক সিভিল সাৰ্ভিস এক্সামিনেশনত ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি সহায় কৰে আমি অনলাইন যোগে এটা ব্ৰিফ এনালাইসিস লৈ আহো আপোনালোকে যদি ডিটেইলছত জানিব বিচাৰিছে তেন্তে আমাৰ একাডেমীত জয়েন কৰক কিয়নো বৰ্তমান APSC আৰু UPSC ৰ ফাউন্ডেশনাল বেটছৰ এডমিশন ওপেন হৈ আছে যত আপোনালোকে পাব ইন্টিগ্ৰেটেড এপ্ৰোচত প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ কাৰণে প্ৰিপাৰেচন এক্সপাৰ্ট ফেকাল্টি গাইডেন্স সম্পূৰ্ণ সিলেবাস কভাৰ কৰা হ'ব 24/7 লাইব্ৰেৰী ফেসিলিটি আৰু উইকলি মক টেষ্ট কণ্ডাক্ট কৰা হয় যদি আপোনালোক ইন্টাৰেষ্টেড তেন্তে স্ক্ৰিনত ডিসপ্লে কৰা নাম্বাৰটোত কন্টাক্ট কৰিব এতিয়া আহো আজি আমাৰ প্ৰথম আৰ্টিকেলটোলৈ আমাৰ প্ৰথম আৰ্টিকেলটো হৈছে ইন ৱেষ্ট এছিয়া এ ওয়াইডনিং কনফ্লিক্ট উইথ নো ক্লিয়াৰ এন্ডছ ৱেষ্ট এছিয়াত যি কনফ্লিক্ট চলি আছে ইজৰাইল আৰু USA যি ইৰানৰ ওপৰত প্ৰিএম্পটিভ তেওঁলোকে এটেক কৰিলে হে এটেকৰ ফলত ইয়াৰ ফলশ্ৰুতিত কি হ'ব আগলৈ গৈ হে কথাখাৰকে এই অথৰজনে ইয়াতে মেনশন কৰিছে ইয়াতে এতিয়া কি টাৰ্মছ আৰু এক্সপ্লেনেশন দিয়া আছে এবাৰ এটো আপোনালোকে চাই ল'ব এতিয়া আহো আমাৰ কোৰ ইয়াৰে থেসিসটোলৈ কোৰ থেসিসটো হৈছে যে US আৰু ইজৰাইলে assault on Iran may yield short term military success যে এটো কথাই কৈছে যে মিলিটাৰী সাকসেসটো শৰ্ট টার্ম হে হ'ব পাৰে কিয়নো পলিটিক্যালি বা তেওঁলোকৰ গভৰ্নমেন্টৰ যেটো স্ট্ৰাকচাৰ হে স্ট্ৰাকচাৰটো চেঞ্জ কৰাটো ইজি নহয় accelerating geopolitical instability আমি সকলোৱে দেখিছো যে যেতিয়াৰ পৰা ইয়াৰ মিডল ইষ্টত বা ওয়েষ্ট এছিয়াত কি হৈছে কনফ্লিক্ট চলি আছে গুটেই গ্লোবেলতে কি হৈছে এটা ইনষ্টেবিলিটি আহিছে আৰু লগতে risking a chain reaction that could destabilize India's security environment আমি সকলোৱে জানো যে ইণ্ডিয়াৰ security environment তো ইয়াৰ directly আৰু indirectly প্ৰভাৱ পৰিব ইভেন পৰিছে এতিয়া strategic overstretch of US Israel despite operational success political objective remain elusive mirroring past quagmires in Iraq আৰু Afghanistan যে এতিয়া মিলিটাৰী সাকসেস হ'ব পাৰে কিন্তু যেটো পলিটিক্যাল যেটো অবজেক্টিভ টু কি হয় ৰিজিম চেঞ্জ কৰাটো কিন্তু এতিয়া লাগে এটো ইজি হোৱা নাই বা এতিয়া লাগে হোৱা নাই আগতেও তেনেকুৱা ধৰণে আমি ইৰাকত দেখিছো আফগানিস্তানত দেখিছো এটা ভেকাম পাৱাৰ ভেকাম এটা আহে আৰু লগতে বিভিন্ন ধৰণৰ তাত থকা সংগঠনবোৰে যেনেকে এক্টিভ হৈ যায় আৰু ইয়াৰ ফলত কি হয় এটা সিভিল যেটো সিভিল অৰ্ডাৰ এটা থাকে বা তেতিয়া শাসনটোৰ অলপ প্ৰবলেম হৈ যায় কিন্তু পলিটিক্যাল ৰিজিমটো চেঞ্জ নহয় এতিয়া ইৰানস ৰেজিলিয়েন্স এতিয়া আমি সকলো জানো যে ইৰানো এখন যেহেতু ইৰানস পলিটিক্যাল আৰু মিলিটাৰী স্ট্ৰাকচাৰে এনেকুৱা এটা কেপাসিটি তেওঁলোকে ৰাখে যে তেওঁলোকৰ ৰাজনৈতিক আৰু মিলিটাৰী স্ট্ৰাকচাৰটো ৰেজিলিয়েন্ট হয় কিয়নো তেওঁলোকৰ সাইজ ডাঙৰ হয় লগতে ৰিসোৰ্সেস বহুত আছে এতিয়াও আইডিওলজিক্যাল কোহেশন আইডিওলজিক্যাল কোহেৰেন্স ঠিক তেনেদৰে আফগানিস্তান আৰু পাকিস্তানত ওপেন ওয়াৰ হৈ আছে কনফ্লিক্ট চলি আছে ইয়াৰ ফলত growing border hostilities show fragility of past 2021 regional order আৰু Pakistan's tactical opportunism এতিয়া ইয়াৰ ফলত পাকিস্তানে কি ধৰণে ডিপ্লোমেটিক খেল খেলিছে বা তেওঁলোকৰ অপৰচুনিটি কি আহিব পাৰে এই কথাখাৰু এই আৰ্টিকেলটোত উল্লেখ কৰা আছিল পাকিস্তানৰ ৰিক্যালিব্ৰেশন ইছলামাবাদ's renewed closeness আমি সকলোৱে জানো এটা কি কৰিছে তেওঁলোকৰ ক্লোজনেস এটা বাঢ়িছে ওয়াশিংটনৰ লগত বা বৰ্তমানৰ যিজন USA ৰাষ্ট্ৰপতি আছে তেওঁৰ লগত আৰু ইয়াতে কি কৰিছে তাৰ ফলত পাকিস্তানে এখন ফ্ৰন্ট লাইন ষ্টেটৰ মৰ্যাদা পাবলৈ বা তেওঁলোকে এটা সুবিধা পাইছে India's vulnerability regional domino effect আছে Iranian collapse Afghan instability Pakistan adventurism এইবিলাক ইণ্ডিয়াৰ কাৰণে vulnerability হয় ইৰানত যেহেতু কলাপস হোৱাৰ লগালগ আমাৰ এনাৰ্জি সিকিউৰিটিৰ প্ৰবলেম হৈছে লগতে তেওঁলোকৰ লগত ডিপ্লোমেটিক ৰিলেশন কৰিবৰ কাৰণে আমাৰ অসুবিধাৰ সৃষ্টি হৈছে আফগানিস্তানতো ইনষ্টেবিলিটি হৈছে কিন্তু এই সকলোবোৰ বস্তুৰ পৰা কাৰ প্ৰফিট হৈছে পাকিস্তানে এটা অপৰচুনিষ্ট বা এডভান্টেজিয়াস পজিশনত আছে Counterpoint, while India aligned with US-led bloc, it risks entrapment in Western control framework that may not defend India's interest when core crisis era.
ইয়াতে আমাৰ হিষ্টৰিকেল ইভলিউচনটো আছে এই টপিকটোৰ এটা প্ৰি 1947 ৰ আগতে আমি দেখিছো ডুৰান্ট লাইনৰ ব্ৰিটিছে কি কৰি দিছিলে আফগানিস্তান আৰু পাকিস্তানৰ মাজত বৰ্ডাৰ বুলি তেওঁলোকে এটা ডুৰান্ট লাইনটো এষ্টাব্লিছ কৰি দিছিলে যাৰ ফলত ডিভাইডিং পাশতুন ট্ৰাইবেল লেণ্ডছ 1947-79 ৰ ভিতৰত পাকিস্তান আৰু আফগানিস্তানে কি কৰি আছিল ফ্ৰড ৰিলেশনশ্বিপত আছিল starting or Afghanistan being the only country to vote against Pakistan's admission to the United Nations in 1947 আৰু open war কেতিয়া আহিলা 60 আৰু 61 ৰ সময় 1979 ৰ পৰা 89 ৰ ভিতৰত সোভিয়েট আৰু আফগানৰ war হল আৰু তাতে কি কৰিলে Afghanistan fundamentally altered the region আৰু Pakistan US আৰু Saudi বেক কৰিলে become primary conduit of arming the mujahideen ঠিক তেনেদৰে 89 ৰ পৰা 2001 ৰ ভিতৰত সিভিল ওৱাৰ হে কথাখাৰকৈ মই ক'ব লৈছিল যে সিভিল ওৱাৰ হে বৰ্তমান দেখা যায় যেতিয়া ৰিজিম চেঞ্জ নহয় কিন্তু এক্সটাৰ্নাল ফোৰ্স কৰি ৰিজিমটো চেঞ্জ কৰিব বিচাৰে ৰাইজ অফ দা তালিবান আমি দেখিছিলো যে তালিবানৰ ৰাইজ হল 1 ৰ পৰা 21 ৰ ভিতৰত ইউএছ ওৱাৰ অন টেৰৰ ইউএছএ টেৰৰিজমৰ এগেইনষ্টত ওৱাৰ ডিক্লেয়াৰ কৰিলে আফটাৰ 9/11 এটেক পোষ্ট 2021 তালিবান 2.0 আৰু ৰিনিউ টেনচন এতিয়া আকৌ তালিবানে ঘূৰি আহিলে আফগানিস্তানলৈ ইয়াৰ মাল্টি ডাইমেনশনালি যদি চাও তেন্তে সোসাইটি ক্ষেত্ৰত ইয়াৰ কি হ'ব পাৰে এথনিক কনফ্লিক্ট হ'ব পাৰে সেক্টেৰিয়ান ভাইলেন্স হ'ব পাৰে মানুহবিলাকৰ কি হ'ব পাৰে ডিসপ্লেসমেন্ট হ'ব পাৰে ঠিক তেনেদৰে পটেনশিয়াল কনফ্লিক্ট কুৰ্ডছ বেলুচ আৰব এই সকলৰ মাজত এই সেক্টেৰিয়ান বোৰৰ মাজত ভাগ হৈ তেওঁলোকৰ মাজত কনফ্লিক্ট হ'ব পাৰে পলিটিক্যাল যদি চাও স্টেট মানে স্টেট যে থাকিব হে বস্তুটো কনসেপ্টটো চ্যালেঞ্জলৈ গুছি গৈছে যেহেতু ইৰানত এতিয়া ফেসেস পটেনশিয়াল বালকানাইজেশন different গ্ৰুপে তেওঁলোকৰ হয়তো সিভিল ওৱাৰ হ'ব পাৰে তেওঁলোকে ডিমান্ড কৰিব পাৰে এটা নিজৰ জায়গা লিগেল এথিক্যাল যদি চাও প্ৰিন্সিপাল অফ সিভিলিয়ান ইমিউনিটিজ আন্ডাৰ সেভিয়াৰ থ্ৰেট এতিয়া ঠিক তেনেদৰে লিগেল ইউএছ ইজৰাইল ষ্ট্ৰাইক অন ইৰানত কি কৈছে এটো এটা ইলিগেল ওৱাৰ বা আমাৰ যি ইউনাইটেড নেশনৰ চাৰ্টাৰ হয় হে চাৰ্টাৰ বিলাক বা ইন্টাৰনেশনাল ল এইবিলাকক ইগনোৰ কৰা দেখা গৈছে ইন্টাৰনেশনালি ঠিক তেনেদৰে গ্লোবাল ওৱাৰ ইজ fragmenting global world order is fragmenting major powers are unlikely to unite to stop the conflict ঠিক তেনেদৰে ইকোনমিক যদি চাও গ্লোবাল শকস আৰু এনাৰ্জি মাৰ্কেটত ইয়াতে প্ৰবলেম হ'ব পাৰে কিয়নো তেলৰ দাম বাঢ়ি যাব পাৰে এটা এনসিআৰটি চেপ্টাৰটো ৰিলেটেড দিয়া আছে আৰু ইউপিএসসি সিলেবাসটো এতিয়া ৱে ফৰৱাৰ্ড এটা কি হ'ব পাৰে ৱে ফৰৱাৰ্ডটো হৈছে ষ্ট্ৰেংথেন ডিটাৰেন্স এণ্ড ডিফেন্স ইণ্ডিয়াই নিজৰ ডিফেন্সটো আৰু মজবুত কৰি ৰাখিব লাগিব আৰু ঠিক তেনেদৰে যেনেকৈ নন কন্টেক্ট ওয়াৰফেয়াৰৰ কাৰণে ড্ৰোনছ হৈ গ'ল সাইবাৰ মিসাইল এইবিলাকত ইণ্ডিয়া ষ্ট্ৰং হ'ব লাগিব প্ৰএক্টিভ আৰু মাল্টি এলাইন ডিপ্লোমেসি কাৰ লগত কৰিব লাগিব ৰাছিয়া আৰু চাইনাৰ লগত understand their lines তেওঁলোকক বুজিব লাগিব যে তেওঁলোক কোনটো সাইডত আছে আৰু তেওঁলোকে কি কৰিব ইন ফিউচাৰ ঠিক তেনেদৰে গালফ ষ্টেটৰ কাৰণে লেভাৰেজ ষ্ট্ৰং ইকনমিক আৰু ষ্ট্ৰেটেজিক টাইজ কৰিব লাগিব গালফ ষ্টেটৰ লগত ইৰাণ মেইনটেইন ডিপ্লোমেটিক চেনেল এতিয়া ইৰাণৰ লগতো আমি এটা ডিপ্লোমেটিক চেনেল এটা মেইনটেইন কৰি থাকিব লাগিব এষ্টাব্লিছ ক্ৰাইসিস কমিউনিকেশন উইথ পাকিস্তানৰ লগতো আমি কমিউনিকেশন কৰিব লাগিব এতিয়া ডিপ্লোমেটিক ডায়ালগটোৱে মেইন ৰোল প্লে কৰিব এই সকলোবিলাক প্ৰবলেম কি কৰিব কাৰণে ৰিজলভ কৰিব কাৰণে ইনভেস্ট কৰিব লাগিব আমি আফগানিস্তানত ষ্টেবিলিটিৰ কাৰণে তেওঁলোকক ইকনমিক্যালি আমি হেল্প কৰিব লাগিব ইন্টেনসিফাই কৰিব লাগিব আমাৰ ইন্টেলিজেন্স গেদাৰিং আৰু কাউন্টাৰ টেৰৰিজম এই বস্তুবিলাকক আমি ষ্ট্ৰিক্ট সাৰ্ভেইলেন্স আৰু মনিটৰ কৰি থাকিব লাগিব ইউপিএসসি কি পিওআই কিউ আহিছিল ইয়াতে উল্লেখ কৰা আছে টপিকটো ৰিলেটেড এতিয়া আমাৰ নেক্সট আৰ্টিকলটো লৈ নেক্সট আৰ্টিকলটো হৈছে ফাৰ্স্ট লোকসভা স্পিকাৰ ফেস্ড এণ্ড সাৰ্ভাইভড এ মোশন ফৰ ৰিমুভেল এতিয়া লোকসভাৰ স্পিকাৰ সকলৰ কি কেনেকুৱা ধৰণক তেওঁলোকক অপজিশন পাৰ্টিয়ে এলিগেশনছ লগায় বা প্ৰথমৰ পৰা এতিয়ালৈকে যদি কম্পেয়াৰ কৰে কি ইয়াতে চেঞ্জ আহিছে এই কথাবিলাককে অথৰজনে ইয়াতে উল্লেখ কৰিছে কি টাৰ্মছ দিয়া আছে যেনেকৈ স্পিকাৰ অফ দা লোকসভা কোন হয় এটা প্ৰিজাইডিং অফিচ হয় এটো প্ৰিজাইডিং অফিচ অফ দা লোৱাৰ হাউস ঠিক তেনেদৰে মোশন ফৰ ৰিমুভেল কোনে কৰে ফৰ্মেল প্ৰপ'জাল মুভ বাই মেম্বাৰ্স অফ দা হাউস দা স্পিকাৰ মেম্বাৰ্স বিলাকে স্পিকাৰক আঁতৰাবৰ কাৰণে এটো মোশন অফ ৰিমুভেল আহে ইয়া আৰ্টিকল 94 ৰ আন্ডাৰ আনে ঠিক তেনেদৰে বাকি কি টাৰ্মছো দিয়া আছে এতিয়া এই আৰ্টিকলটোৰ কোৰ্ট হেচিছটো কি হয় Article court is a historical parallel. এতিয়া এটা comparison কৰিছে ইয়াতে. First ever motion কাৰ against the hisil remove speaker
জিভি মাবালাংকাৰ ওপৰত আনিছিল 1954 আৰু এতিয়া বৰ্তমান কাৰ এগেইনষ্টত আহিব গৈ আছে ওম বিৰলাৰ এগেইনষ্টত গতিকে এটো তেওঁ অথৰ জনে কম্পেৰিজন কৰিছে uses this comparison explore timeless tension between speaker's role as a impartial arbiter and the opposition's right to hold the government accountable এটা টেনশন এটা থাকে oppositionে এলিগেশন লগাই থাকে যে তেওঁলোকে পাৰ্টিসান মেনাৰত কাম কৰে স্পিকাৰ সকলে লগতে তাৰ পৰা কি হয় যে গভৰ্নমেন্টক একাউন্টেবল কৰিব বিচাৰে ঠিক তেনে opposition's grievances এটা তেতিয়া কি আছিল আৰু বৰ্তমানৰ কি আছে হে কথাখাৰ ইয়াতে উল্লেখ কৰিছে 1954 led by members like SS More আৰু ডক্টৰ NB খাৰে তেওঁলোকে কি কৰিছিল হে সময়ৰ যে স্পিকাৰ আছিল মাৱালাংকাৰ তেওঁ ওপৰত এটো যেটো ৰিমুভেল মোশন হয় হে মোশনটো আনিছিল was acting in a partisan manner আৰু allegation to হেতুই আছিল যে তেওঁ নিজৰ পাৰ্টি ফালে কাম কৰে পাৰ্টিৰ পৰা আতৰি কাম নকৰে their evidence was this consistent তেওঁলোকে এভিডেন্স দিছিল কি দিছিল কনসিস্টেন্টলি কি কৰিছিল তেওঁ ৰিফিউজ কৰিছিল বুলি কৈছে প্ৰিজাইডিং অফিচাৰে আৰু লগতে এডমিট देयर কোৱেশ্চন আৰু তেওঁলোকক কোৱেশ্চনক এডমিট কৰা নাছিল বা সুধিব সুবিধা দিয়া নাছিল এণ্ড এডজৰ্নমেন্ট মোশন আৰু এডজৰ্নমেন্ট মোশনো তেওঁ দিয়া নাছিল অপজিশনে যেতিয়া বিচাৰিছিল strategy to shield the government from scrutiny he সময়ত কৈছিল যে গভৰ্নমেন্টক স্ক্ৰুটিনিৰ পৰা আঁতৰত ৰাখিবৰ কাৰণে শিল্ড হিচাপে তেওঁ কি কৰিছিল অপজিশনক সুবিধা প্ৰদান কৰা নাছিল গতিকে তেওঁৰ এগেইনষ্ট দা ৰিমুভেল মোশনটো আনিছিল they framed the debate as a fight for parliamentary rights this mirror the current opposition's charge blatantly partisan manner against Om Birla he কেটা কথা এতিয়াও কৈছে যে partisan mannerত কাম কৰে Om Birla তেওঁ গটিকে তেওঁ এগেইনষ্টটো অপজিশনে এটা ৰিমুভেল মোশন আনিব বিচাৰিছে ডিফেন্স অফ দা চেয়াৰ এটি হে সময়ত যে প্ৰধানমন্ত্ৰী কোন আছিল প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া সৰি জৱাহৰলাল নেহৰু ডাঙৰীয়া আৰু তেওঁ কি কৈছিল যে এই যে মাবালাংকাৰৰ এগেইনষ্টত যেটো মোশন আনিছিল হেতু কি বুলি তেওঁ কৈছিল ভিচিয়াস আৰু ফ্ৰিভলাস বুলি কৈছিল আৰু কেটামান পইণ্ট তেওঁ দাঙি ধৰিছিল হেতু হৈছে যে এক্সট্ৰাঅৰ্ডিনাৰী ৰেমেডি বুলি কৈছে যে ৰিমুভ কৰি থকা যদি কিবা এটা কথাতে অপজিশনৰ ডিসএগ্ৰিমেন্ট হলে যে তেওঁ ৰিমুভেল মোশন এটা আনিব লাগে হেতু কথা নহয় এটো এটা এক্সট্ৰাঅৰ্ডিনাৰী ৰেমেডি হয় যেতিয়া এক্সট্ৰিমলি গ্ৰেভ circumstances এটা আহে তেতিয়া হে পাৱাৰটো ইউজ কৰিব লাগে বুলি কৈছিল হে সময়ৰ প্ৰধানমন্ত্ৰী ঠিক তেনেতে ডিফেন্স অফ ইনষ্টিটিউশনাল ইন্টিগ্ৰিটি টো ৰাখিবৰ কাৰণে এই স্পিকাৰ যেটো অফিস হে স্পিকাৰ অফিসটো কি বুলি কৈছে ডিফেন্স হিচাপে কাম কৰে বুলি কৈছিল পলিটিক্যাল মোটিভ motion was an abuse of process and insult to the collective intelligence of the house যেতিয়া কিয়নো স্পিকাৰ জনক হাউসে সিলেক্ট কৰি পঠায় হে হাউসৰ পৰা যেতিয়া সিলেক্ট হৈ যোৱা মানুহজনক ৰিমুভ কৰে তেতিয়া তেওঁ কৈছিল যে হেতু ইন্টেলিজেন্স অফ দা হাউসৰ ইনসাল্ট বুলি অভিহিত কৰিছিল ব্ৰিজ বিটুইন এৰা এটা সিগনিফিকেন্ট সাবটেক্সটো কি হৈছে ৰোল অফ জিভি মাবালাংকাৰ হিমসেলফ এতিয়া তেওঁ জিভি মাবালাংকাৰ যেতিয়া স্পিকাৰ হৈছিল তেওঁ কি কৰিছিল Article portrays him as a partisan figure but as the foundational architecture of India independent parliamentary democracy. তেওঁ আমাৰ 1947 আগতো স্পিকাৰ হিচাপে আছিল আৰু তাৰ পিছতো আছে গটিকে তেওঁ foundational architect বুলি কোৱা হৈছে pre-independence experience আৰু post-independence tenure position he established crucial convention এতিয়া কিছুমান কনভেনশন আছে হে কনভেনশন বিলাক এস্টাবলিশ কৰাত তেওঁ ফাউন্ডেশনাল ৰোল এটা প্লে কৰিছে যেহেতু তেওঁ আগৰ পৰাই বা আমাৰ স্বাধীনতা আগৰ পৰাই তেওঁ এজ এ স্পিকাৰ আছিল হিজ প্ৰিন্সিপাল ষ্টেণ্ড এগেইনষ্ট নেহৰু অন অৰ্ডিনেন্সেস তেওঁ এনেকুৱা এজন মানুহ আছিল যে প্ৰাইম মিনিষ্টাৰ অনা অৰ্ডিনেন্সটো এগেইনষ্টটো তেওঁ থিয় হৈছিল demonstrate his commitment to the legislature supremacy আৰু হেতে কি অভিহিত কৰে যে তেওঁ legislature supremacy to যে তেওঁ খুব বেছি কমিটমেন্ট আছিল বা গুৰুত্ব দিছিল হে কথাখাৰ অভিহিত কৰে যেহেতু তেওঁ প্ৰাইম মিনিষ্টাৰ অনা অৰ্ডিনেন্সৰ এগেইনষ্টটো তেওঁ গৈছিল which makes the opposition charges against him more complex and ironic এতিয়া ইয়াৰ হিষ্টৰিকেল ইভলিউশনটো যদি চাও প্ৰি ইন্ডিপেন্ডেন্স অফ ফাউন্ডেশনত যেটো অফিসৰ এটো যে স্পিকাৰ অফিসৰ ৰুটটো কৰ পৰা আহিছে মন্টেগু সেলফোৰ্ড ৰিপৰ্টৰ পৰা ৰিফৰ্মৰ পৰা আহিছে আৰু লগতে গভৰ্নমেন্ট অফ ইন্ডিয়া এক 1919 ৰ পৰা আহিছে
আৰু প্ৰথম আৰু ইণ্ডিয়াৰ কোন আছিল বিঠল ভাই পাটেল 1925 ত তেওঁ যেতিয়া স্পিকাৰ হিচাপে তেওঁ সিলেক্ট হৈছিল তেওঁ কি কৰিছিল তেওঁ কৈছিল যে আজিৰ পৰা মই কোনো পাৰ্টি মানুহ নহয় এতিয়া তাৰ পিছতে ফাউন্ডেশনাল ফেজটো আহিল জিভি মাৱালাংকাৰৰ টেনিয়ৰটো আহিল তেওঁৰ বিষয়ে এতিয়া হৈ আছে ক্ৰুচিয়েল এটো কাৰণে হয় তেওঁ এই অফিসটো শেপ কৰাত কনভেনশন অনাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা লগতে ফাউন্ডেশনাল ভূমিকা এটা পালন কৰিছিল ইন্ডিপেন্ডেন্স অফ পাৰ্লিয়ামেন্টাৰী সেক্ৰেটাৰিয়েট এইবিলাক ক্ৰিয়েট নিউ কমিটি তেওঁ গঠন কৰিছিল ইৰা অফ কনফ্ৰন্টেশন আৰু ইৰোজন এতিয়া এই অফিসৰ স্পিকাৰ অফ দা অফিস স্পিকাৰ অফিসটো আৰু কেনেকৈ ইৰোজন হৈছে বুলি কৈছে তেওঁ ডিগনিটিটো বাই ইনষ্টিটিউশনটো ইৰোজন হৈছে ইন্দিৰা গান্ধী সময়ৰ পৰা দেখা যায় স্পিকাৰে কাৰ পক্ষত কাম কৰে যি সকল শাসনত থাকে যোনটো পাৰ্টিৰ পৰা তেওঁ সিলেক্ট হৈ আহে সেই পাৰ্টিটোৰ সপক্ষে গৈ কাম কৰে বুলি ইয়াতে অথৰজনে মেনশন কৰিছে মডাৰ্ন পোলাৰাইজড এৰাটো যদি চাও লাষ্ট 2 decades have frequent disruption আৰু sharp decline in the productivity of parliamentor productivity last 2 decades ত কমিছে speaker's role in maintaining order or selecting business has become increasingly contentious এতিয়া কি হৈছে removal motion against speaker Somnath Chatterjee 2008 ত আহিছিলে কিহৰ ওপৰত তেওঁ আনিছিলে ইণ্ডো US নিউক্লিয়াৰ ডিলটোৰ কাৰণে আৰু তেওঁ এগেইনষ্টত কিন্তু তেওঁ নিজৰ পাৰ্টি মানুহে আনিছিলে CPIM ৰ পাৰ্টি আনিছিলে কিন্তু বৰ্তমানৰ কথাটো কি হৈছে নাও এগেইনষ্ট সোমবেলা হাইলাইট গ্ৰোইং ট্ৰেন্ড অফ দা অপজিশন ডাইৰেক্টলি চ্যালেঞ্জিং দা স্পিকাৰছ নিউট্ৰেলিটি এতিয়া স্পিকাৰ নিউট্ৰেলিটিটো ডাইৰেক্ট চ্যালেঞ্জ অপজিশনে কৰিছে ওম বিৰলা সময়টো এটা এনসিআরটি কি চ্যাপ্টাৰ লগত এই টপিকটো দিয়া আছে মেনশন কৰা হৈছে আৰু লগতে ইউপিএসসি সিলেবাসটো এতিয়া ওয়ে ফৰৱাৰ্ডটো যদি চাও কোডিফাই কি কনভেনশনস এটা স্পিকাৰক কনভেনশনস বিলাক যদি কি আছে কেনেকে তেওঁলোকে কি কৰিব লাগিব কেনেকুৱা ধৰণে ৰিজাইন কেনেকে কৰিব লাগিব এক্টিভ পাৰ্টিটোৰ পৰা তেওঁলোকে ৰিজাইন কেনেকুৱা ধৰণে কৰিব লাগিব এই কথাবিলাক কোডিফাইড ওয়েত কি কৰিব লাগে লিখি দিব লাগে no whip on votes concern internal functioning of houses ঠিক তেনেদৰে strengthen opposition right opposition at least guarantee minimum time bound discussion on opposition sponsored motion হেতু সুবিধা প্ৰদান কৰিব লাগে transparent criteria for admitting motion এতিয়া যেতিয়া motion এটা admit কৰা হয় হেতু কাৰণে transparent criteria একদম clearly মেনশন হ'ব লাগে পাবলিকলি নোন হ'ব লাগে তেতিয়া বেছি একাউন্টেবল হয় ৰিভিজিটিং অৰ্ডিনেন্স প্ৰেক্টিস জুডিশিয়াল লেজিসলেটিভ ডায়ালগ আৰু সিভিক এডুকেশন এণ্ড মিডিয়া ৰেসপন্সিবিলিটি এটা জুডিশিয়াল লেজিসলেটিভ ডায়ালগটোত ইনষ্টেড অফ এডভাৰ্সাৰিয়েল এপ্ৰোচ পিৰিয়ডিক ইন্টাৰেকশন বিটুইন judiciary or presiding officers on constitutional boundaries could clarify expectation এটা কি হৈছে judiciary লগতো এতিয়া কেতিয়াবা কি কৰিব লাগে ডিসকাশন কৰিব লাগে এই বিষয়টোৰ ওপৰত ঠিক তেনেদৰে ইয়াতে ইউপিএসসি কি পিওআইকিউ আছে এটা মেনশন কৰা আছে এতিয়া আহিছো নেক্সট আৰ্টিকলটো লৈ নেক্সট আৰ্টিকলটো হৈছে নিউ পলিটিক্স অফ গভৰ্নেন্স এবাৰ গভৰ্নৰছৰ ৰোলটো ওপৰত এই অথৰজনে লিখিছে এতিয়া কনস্টিটিউশনাল হেড অফ দা স্টেট বুলি কোৱা হয় গভৰ্নৰছক এপইন্ট কোনে কৰে প্ৰেসিডেন্টে কৰে আৰু তেওঁ অফিসটো হোল্ড কৰে ডিউৰিং দা প্লেজাৰ অফ দা প্ৰেসিডেন্ট আৰ্টিকল 153 পৰা 162 লৈ গভৰ্নৰৰ অফিসৰ কথা মেনশন আছে আমাৰ কনস্টিটিউশনত ঠিক তেনেদৰে কি টাৰ্মছ দিয়া আছে আৰু ইয়াৰ এক্সপ্লেনেশন ইয়াৰ কোড এসেসটো কি হৈছে ৰোল অফ দা গভৰ্নৰ আন্ডাৰগো এ কোৱালিটেটিভ চেঞ্জ এতিয়া হেতুটো হয় আগতে যেনেকুৱা আছিল এতিয়ালৈতো সেম নাথাকিব ইয়া কোৱালিটেটিভ চেঞ্জ হৈছে ফ্ৰম লাৰ্জলি সেৰিমনিয়েল আগতে কেনেকুৱা আছিল অকল সেৰিমনিয়েল আছিল গভৰ্নৰ অফিসটো তেওঁলোকক কাউন্সিল অফ মিনিষ্টাৰ্ছে যি এডভাইস দিছিল হেতু কথা তেওঁলোকে মানি চলিছিল কিন্তু লো ভিজিবল ফাংশনাৰিজ টু সেন্ট্ৰাল পলিটিক্যাল এক্টৰ্স ইন সেন্টাৰ ষ্টেট পাৱাৰ স্ট্ৰাগল এতিয়া সেন্টাৰ আৰু ষ্টেট যদি ডিফাৰেন্ট পাৰ্টিজ থাকে তেওঁলোকৰ মাজত পাৱাৰ স্ট্ৰাগল যেতিয়া চলে তাত মেইন ভূমিকা কোনে পালন কৰে গভৰ্নৰজনে পালন কৰে আগতে কিন্তু সেৰিমনিয়েল আছিল আৰু লো ভিজিবিলিটি ফাংশনাৰিজ বুলি তেওঁ কোৱা হৈছিল যেহেতু তেওঁ পাবলিকত আহি তেওঁ যিকোনো ভাষণ নিদিছিল বা তেওঁ যি ধৰণে তেওঁ কবলৈ কোৱা হৈছিল কাউন্সিল অফ মিনিষ্টাৰে তেনেকৈ তেওঁ ফলো কৰিছিল দিস নিউ পলিটিক্স ৰিস্ক আপসেটিং ডেলিকেট বেলেন্স বিটুইন অথৰিটি আৰু অটনমি ইন ইণ্ডিয়ান ফেডাৰেলিজম এতিয়া অটনমি ষ্টেটৰ অকনমান কমি যায় যেতিয়া এজেন্ট হিচাপে সেন্টাৰ এজেন্ট হিচাপে কোনে কাম কৰে আমাৰ গভৰ্নৰে কাম কৰে
এটা কি পইণ্টছ কি দিছে ইৰোজন অফ কনভেনশ্যন কিছুমান কনভেনশ্যন আছে গভৰ্ণৰ অফিচটোলৈ সেই কনভেনশ্যনবিলাকৰ ইৰোজন হৈছে আগতে কি হৈছিলে ডেছপাইট কনষ্টিটিউচনেল স্কোপ ফৰ ইণ্টাৰফাৰেন্স কনভেনশ্যন ৰিষ্ট্ৰেইন গভৰ্ণৰ্ছ এতিয়া পাব্লিক ষ্টেটমেণ্ট কৰিবৰ কাৰণে ইলেক্টেড গভৰ্ণমেণ্টৰ যিটো কথা কয় সেই কথাষাৰ মানি নচলা এইবিলাক কি আছিল মানি চলিব লাগিছিল তেওঁ এতিয়া যে নচলে সেইবিলাক কনভেনশ্যনটো কি হৈছে ইৰোজন হৈছে বুলি কৈছে rare uses of article 356 আগতে article 356 মানে প্ৰেসিডেন্টৰ কাৰণে বিলটো ইমান হোল্ড কৰা নহৈছিল এতিয়া কিন্তু হেবোৰ দেখা গৈছে ঠিক তেনেদৰে পলিটিসাইজেশন অফ এপয়েন্টমেন্টটো এতিয়া কেনেকৈ দেখা যায় পলিটিসাইজেশন হৈ গৈছে এপয়েন্টমেন্ট অফ কেৰিয়াৰ পলিটিशिয়ানস বহুত দীঘলীয়া সময় জুনে পলিটিক্সত থাকে তেওঁলোকক এপয়েন্টমেন্ট কৰা যায় ফৰ্মাৰ পাৰ্টি অফিচ বিয়াৰাৰ ঠিক তেনেদৰে নিজৰ আইডিঅলজিটো জুনে কি কৰে সাপোৰ্ট কৰে এলাইনমেন্ট উইথ পাব্লিক ফিগাৰ্স এই সকল লোকক গভৰ্ণৰ হিচাপে কি কৰা হয় এপয়েন্ট কৰা হয় ঠিক তেনেদৰে এছাৰ্টিভ ইউজ অফ ফৰ্মেল পাৱাৰ এটা কি কৰে তেওঁলোকে এসেন্ট বিলত এসেন্ট কৰিব লাগে গভৰ্ণৰ হেতু ডিলে কৰি থাকে ঠিক তেনেদৰে সিলেক্টিভ ইউজ অফ পাৱাৰ টু ৰিজাৰ্ভ বিল ফৰ দা প্ৰেসিডেন্ট frequent reports recommending central intervention এতিয়া কি কয় মাঝে মাঝে প্ৰায় আমি নিউজত দেখি থাকো কি ধৰণে ষ্টেট গভৰ্ণমেণ্টৰ কামবোৰক ইন্টাৰভেন কৰি থাকে ঠিক তেনেদৰে নিউ ইনফৰ্মেল প্ৰেক্টিছ এটা দেখা গৈছে গভৰ্ণৰ্ছ ইউজ সোশ্যাল মিডিয়া পাব্লিক স্পীচ এণ্ড প্ৰেছ ইণ্টাৰেকশ্যন টু শাৰ্প পাব্লিক shape পাব্লিক অপিনিয়ন এতিয়া গভৰ্ণৰ কিন্তু আগতে এটো কথা কাম কৰা নাছিল যেহেতু তেওঁ কি আছিল সেৰিমনিয়েল হেড আছিল এতিয়া ৰাজভৱনে এতিয়া কি কৰে হোষ্ট কৰে থিংক ট্যাঙ্ক লাইক এক্টিভিটিজ সেমিনাৰ আউটৰিচ মেকিং देम ভিজিবল পলিটিক্যাল স্পেস এতিয়া হেতু কাৰণে কি হয় ষ্টেট আৰু গভৰ্ণৰৰ মাজত প্ৰায় ডিফাৰেন্ট পাৰ্টিজ এতিয়া থাকে কনফ্লিক্ট চলি থাকে ইম্পেক্ট অন ফেডাৰেল বেলেন্স বুলি কৈছে অপজিশন ৰুল ষ্টেট ভিউ গভৰ্ণৰ এজ এজেন্ট অফ দা সেন্টাৰ leading to friction litigation আৰু politicize center state relationship গভৰ্ণৰ যেটো নিউট্ৰেল ভূমিকা হে ভূমিকাটো লাহে লাহে কি হৈ গৈছে ইৰোজন হ'ব ধৰিছে আৰু তেওঁলোকে নিজৰ ৰোলটোত এক্টিভলি প্লে কৰিব লৈছে পাব্লিক মিটিং হক তেওঁলোকে নিজৰ ৰাজভৱনত থিংক ট্যাঙ্ক এবিলাকৰ সেমিনাৰস দিয়ে এইবোৰ কাম কিন্তু আগৰ গভৰ্ণৰ সকলে কৰা নাছিল কিয়নো গভৰ্ণৰ অফিচটোৱে কি হৈছে এটা সেৰিমনিয়েল অফিচ হয় এতিয়া ইয়াৰ হিষ্টৰিকেল ইভলিউশনটো যদি চাও প্ৰথমে কলোনিয়েল ৰুট 1935 ৰ এক্টতে গভৰ্ণৰ কি কৰিলে এস্টাবলিশ কৰা হল গভৰ্ণৰ এজ এ পাৱাৰফুল ৰিপ্ৰেজেন্টেটিভ কিন্তু কনস্টিটিউশনাল এসেম্বলি ডিবেটত বহুতো ডিবেট হল যে তেওঁ মানে এপয়েন্টমেন্ট কৰা যাব নে ইলেক্ট কৰা যাব কিন্তু ফাইনালি কি হল তেওঁ এনেকুৱা এটা পজিশন দিলে যে তেওঁ কাউন্সিল অফ মিনিষ্টাৰ্ছৰ মতে কাম কৰিব কংগ্ৰেছ ডমিনেন্স এৰা আহিলে সেই সময়ত গভৰ্ণৰ's role was relatively quite except for the controversial use of article 356 তে তেওঁলোকে সেই সময়ত কিন্তু অকল article 356 ইউজ কৰিছিলে সেই কথাটোহে কন্ট্ৰোভাৰ্সি আছিল কিন্তু ৰোলটো ষ্টিল কোৱাইট আছিল বিপি সিংহাল কেছত 2010 ত সুপ্ৰিম কোৰ্টে কি ৰুল কৰিলে governors cannot be removed arbitrarily just because union government changes এটা কিয়নো pleasure of the president or terms of গভৰ্ণৰ অফিচটো থাকে যেতিয়া মন যায় এপয়েন্ট কৰিব আৰু তেওঁলোকে যেতিয়া দেখিব যে তেওঁক ৰিমুভেলো কৰিব লগা হৈছে ৰিমুভেল কৰিব কোনো সিকিউৰিটি নাই কিন্তু বিপি সিংহাল কেছত সুপ্ৰিম কোৰ্টে কি ৰায়দান দিলে যে জাস্ট গভৰ্ণমেণ্টখন চেঞ্জ হৈ গলে গভৰ্ণৰ পোষ্টটো চেঞ্জ হৈ নাযায় বা তাক ৰিমুভ কৰিব পৰা নাযায় প্ৰেজেন্ট ডে এটা ট্ৰানজিশন দেখো পলিটিক্যাল ভেটাৰেন্স টু আইডিঅলজিক্যাল এডমিনিষ্ট্ৰেটিভ টেকনক্ৰেটস leading to frequent friction in non-confronting state conforming state এতিয়া এনেকুৱা ধৰণৰ যি সকলে আইডিঅলজি মিলে বা সিভিল সার্ভেন্ট এক্স সিভিল সার্ভেন্ট হক ইভেন জুডিশিয়ারিৰ পৰাও কি কৰা যায় গভৰ্ণৰ এপয়েন্ট কৰা হয় এটা এনসিআরটি কিহৰ লগত জড়িত আছে চ্যাপ্টাৰ লগতে ইউপিএসসি সিলেবাসটো দিয়া আছে এতিয়া ওয়ে ফৰৱাৰ্ডটো যদি আমি চাম ইয়াৰ সলিউশনটো তেন্তে আমি দেখিম প্ৰথমতে ট্ৰান্সপাৰেন্ট আৰু নন পাৰ্টিসান এপয়েন্টমেন্ট কৰিব লাগিব যে কনভেনশন আনিব লাগিব বা লিগেল মেকানিজম ফৰ কনস্টিটিউশন উইথ চিফ মিনিষ্টাৰ বিফৰ এপয়েন্টিং গভৰ্ণৰ মানে চিফ মিনিষ্টাৰৰ লগত আলোচনা কৰি এজন গভৰ্ণৰক এপয়েন্ট কৰিব লাগে
ফিক্স টেনিয়ৰ থাকিব লাগে ৰিমুভ প্ৰচিডিউৰ এটা ভালকৈ থাকিব লাগে যে তেওঁ যদি কিবা এটা মিসবিহেভ কৰিছে বা তেওঁ তাত ৰিজন দিব লাগে যে এইটো ক্যাটেগৰীতহে কাৰোবাক কি কৰা যাব ৰিমুভ কৰা যাব আৰু ফিক্স টেনিয়ৰ এটা আনিলে কি হ'ব তেওঁলোকে ইনসিকিউৰিটি নাথাকিব আৰু পাৰ্টিশন মেনাৰ হয়তো কাম নকৰিব পাৰে ক্লিয়াৰ ডেফিনেশন অফ ডিসক্ৰিপশন এটা গভৰ্ণৰৰ কিছুমান ডিসক্ৰিপশন আছে এই ডিসক্ৰিপশন পাৱাৰ বিলাকৰ ক্লিয়াৰ ডেফিনেশন থাকিব লাগিব যে তেওঁ বিলটো প্ৰেসিডেন্টলৈ পাস কৰিব পাৰে নে নোৱাৰে যেতিয়া হাং পাৰ্লিয়ামেন্ট হয় তেওঁ চিফ মিনিষ্টাৰ বা এপইন্ট কৰিব পাৰে নে নোৱাৰে এই কথাবিলাক আমি কি কৰিব লাগিব খুব ক্লিয়াৰ হ'ব লাগিব কোড অফ কন্ডাক্ট থাকিব লাগিব গভৰ্ণান্সৰ কাৰণে যেনেকৈ পাব্লিকত কমেন্ট কৰিব পাৰে নোৱাৰে তেওঁলোকে ইন্টাৰেকশন উইথ মিডিয়া তেওঁলোক কিমানলৈকে কৰিব পাৰিব এই কথাবিলাকক কি কৰিব লাগিব ৰেগুলেট কৰিব লাগিব বা কোড অফ কন্ডাক্ট লৈ আহিব লাগিব এতিয়া ইয়াতে ইউপিএসসি পিওয়াইকিউ দিয়া আছে আৰু আমি আহিছো হেখৰ আৰ্টিকেলটোলৈ ট্ৰাম্পছ ৱাৰ এ লেগো ট্ৰেপছ ৱৰ্ল্ড অন ডাইস অফ মাৰ্চ ইৰানৰ যিখন ৱাৰ হৈ আছে হে ৱাৰৰ ৰিলেটেডে আনিছে ইয়াতে আৰ্টিকেলটোত লিখিছে 18 গৰাকীয়ে অপাৰেচন এপিক ফিউৰি বুলি কোৱা হৈছে এটো নাম দিছে ইজৰাইল আৰু ইউএসএ ইৰানক যেটো এটেক কৰিছে হেটো অপাৰেচন এপিক ফিউৰি আৰু ৱাৰে লেগো মানে হৈছে ইয়াত কি কোৱা হয় portmanteau of war আৰু mare logo implying a highly personalized unconventional style of foreign policy হয় driven by a leader's private residence ঠিক তেনেদৰে স্পেনিশ আলচাৰ এটো হিষ্টৰিক্যাল ৰেফাৰেন্স কোৱা হয় কিয়নো নেপোলিয়নে কি কৰিছিলে ফেল এটা কেম্পেইন কৰিছিলে স্পেনক কবজা কৰিব কাৰণে বা এটেক কৰিব কাৰণে কিন্তু হেতু হৈ নুঠিলে ঠিক তেনেদৰে বাকি কি টাৰ্মছ দিয়া আছে আৰু লগতে এক্সপ্লেনেশন আমি আহিছো এতিয়া ইয়াৰ কোৰ থেসিসটোলৈ কোৰ থেসিসটো কি আছে যেতিয়া পাৰ্সনেলাইজ বা স্পেকটেকল ড্ৰিভেন ফৰেন পলিসি থাকে হেতু কি হয় ৰিজিম চেঞ্জ ফ্যান্টাসিস ইন মেজৰ পাৱাৰ ক্যান ড্ৰেগ দা ওয়াৰ্ল্ড ইনটু ৰিকাৰেন্ট ওয়াৰ্স ইন ওয়েস্ট এছিয়া এতিয়া ফৰেন পলিসিবোৰ হেকানে প্ৰেডিক্টেবল হ'ব লাগে কিন্তু আৰু পাৰ্সনেলাইজ বা ইউনিটাৰেল হ'ব না লাগে যদি তেনেকুৱা হয় তেতিয়া ওয়েস্ট এছিয়াৰ বৰ্তমান যেটো কন্ডিশন তাৰ ফলত গুটে গ্লোবালে যেহেতু ইয়াৰ ইম্প্যাক্ট ভুগিব লগা হৈছে এনেকুৱা ধৰণৰ গ্লোবালত ষ্টেবিলিটিটো নাইকিয়া হৈ যায় যেতিয়া পাৰ্সনেলাইজ আৰু স্পেকটেকল ড্ৰিভেন ফৰেন পলিসি থাকে বুলি অথৰজনে ইয়াতে উল্লেখ কৰিছে such war এনেকুৱা ধৰণৰ war বিলাকে কি ডিস্টেবিলাইজ কৰে এনাৰ্জি মাৰ্কেটটো ডিস্টেবিলাইজ কৰে গ্লোবাল সাপ্লাই চেইনৰ ডিসৰাপশন আহে ঠিক তেনেদৰে মাল্টিলেটাৰেল অৰ্ডাৰটোৰ প্ৰবলেম হয় ইয়াতে যদি চাও world system becomes hostages to the decisions of few leaders এটা world খনৰ আমি পিস বা ইয়াৰে অৰ্ডাৰটো কি হৈছে কিছুমান লিডাৰছে কি কৰে কন্ট্ৰোল কৰি থাকে তেওঁলোকে যদি বিচাৰে ওৱাৰ কৰিব তেতিয়া ওৱাৰ যদি হৈ যায় গ্লোবালত ষ্টেবিলিটি লগতে গ্লোবাল ওৱাৰটো সেম হৈ নাথাকে ঠিক তেনেদৰে কন্টিনিউটি অফ হেব্ৰিস্টিক ইন্টাৰভেনশন কলোনিয়েল ওৱাৰ আৰু নেপোলিয়নিক যেটো কেম্পেইন আছিল টু কোল্ড ওৱাৰ কু সময়ত post 9/11 ত ইনভেশন হিষ্টৰী shows a pattern of powerful states আৰু এটো কি শো কৰিছে যে পাৱাৰফুল যিবোৰ ষ্টেট থাকে হিহতে কি কৰে মিস ক্যালকুলেট কৰে কি হক ৰিজনস ইনটু কিয়স এতিয়া আগতেও এনেকুৱা আমি দেখিছো যে নেপোলিয়নৰ সময়ত হক কোল্ড ওৱাৰৰ সময়ত হক যি পাৱাৰফুল ষ্টেট থাকে তেওঁলোকে কি কৰি দিয়ে ৰিজনটোত এটা কিয়স আনি দিয়ে তেওঁলোকে যদি বিচাৰে কারেন্ট অপাৰেশন প্ৰোটেড এজ দা লেটেস্ট ইন এ লাইন অফ সাচ এডভেঞ্চাৰ এতিয়া বৰ্তমানৰ ইজৰাইল আৰু ইউএছৰ যেটো এটেক হয় তেওঁলোকৰ যেহেতু পাৱাৰফুল হয় হেতু এই একেটা বস্তুকে পৰ্ট্ৰেট কৰিছে misreading of adversaries and local dynamics এটা কি হল যেটো বিলিফ আছিল ওভাৰ এয়াৰ স্ট্ৰাইক কিহৰ ওপৰত will lead to quick capitulation ignores nationalism এটা কৈছে যে এনেকুৱা ধৰণৰ যদি এয়াৰ স্ট্ৰাইক এটা কৰি ৰিজিম চেঞ্জ কৰিব বা নেশনালিজমটো আনিব তেওঁলোকৰ লোকসকলে নিজৰ চৰকাৰক উফৰাই আকৌ বেলেগ চৰকাৰ গঠন কৰিব হেতু কিন্তু হৈ নথিল ৰেজিস্ট্যান্স এন্ড কমপ্লেক্সিটি অফ ফৰেন এলায়েন্সেস এটো এটা মিসৰিড কৰা গল পাষ্ট এক্সপেৰিয়েন্সেস ইন ইৰাক আফগানিস্তান আৰু লিবিয়াত সাজেষ্ট কি কৰে ৰিমুভেল কৰিলে এটা ভেকামৰ সৃষ্টি হয় হে কান্ট্ৰিখন তাৰ ফলত কি হয় সেক্টেৰিয়ান ভায়োলেন্স হয় আৰু লগতে প্ৰক্সি কম্পিটিশন হয় বেলেগ বেলেগ কান্ট্ৰি বিলাকেও তাত কি কৰে নিজে নিজে ফান্ড দিব হয়তো কম্পিটিশন কৰিব যে কেনেকে কাৰ কন্ট্ৰোলত আনো কিন্তু তাত কমপ্লিটলি এটা
অৰ্ডাৰ মানি চলা যেনেকুৱা শাসন ব্যৱস্থা আহিব লাগে তেনেকুৱা শাসন ব্যৱস্থা নাহে গ্লোবেল ইকনমিক ভালনাৰেবিলিটি আহে ঠিক ইয়াতে কি হৈছে কি হাইড্ৰকাৰ্বন হাব ৰেজেছ অইল প্ৰাইচেছ এতিয়া মাৰ্কেটত এনাৰ্জি মাৰ্কেটতো প্ৰব্লেম হৈছে গ্লোবেল ইকনমিক প্ৰব্লেম হৈছে ইনস্যুৰেন্সৰ কষ্টটো বাঢ়ি গৈছে ঠিক তেনেদৰে ব্লক শ্বিপিং ইন হৰমুজ আৰু আনচাৰ্টেনিটি ফাইনেন্সিয়েল মাৰ্কেটত কি হৈছে আনচাৰ্টেনিটি হৈছে শ্বেয়াৰ মাৰ্কেটৰ শেষ হৈছে এছিয়ান ষ্টেবিলিটিও নাইকিয়া হৈছে ঠিক তেনেদৰে ইৰোশন অফ নৰ্মছ আৰু ইনষ্টিটিউচন ইউনাইটেড নেশ্যন চিকিউৰিটি কাউন্সিলক এভইড কৰা গৈছে আৰু কণ্টিনিউৱাছলি কি হৈছে আমাৰ যি মাল্টিনেশ্যনেল মাল্টিলেটাৰেল যি আমাৰ অৰ্গেনাইজেশ্যনছ থাকে সেই অৰ্গেনাইজেশ্যনছবিলাকৰ নৰ্মছবিলাক ৰুলছ এইবিলাক ইৰোজন হৈ আহিছে moral আৰু political contradiction এটা কি হৈছে rhetoric of promoting freedom and rule of law contrast with civilian casualties যেহেতু civilian সকলৰ death হৈছে এতিয়া rhetoric টো কি হয় rhetoric টো হৈছে যে freedom আৰু rule of law আহিব লাগে ইৰানত সৰি কিন্তু একেটা সময়তে সিভিলিয়ানৰ ক্যাজুয়ালিটি হৈছে আৰু তেওঁলোকৰ যুদ্ধৰ ফলতে সাধাৰণ জনসাধাৰণৰ কি হৈছে মৃত্যুবৰণ কৰিব লগা হৈছে 1979 ত আমি ইসলামিক ৰিভলিউচন আৰু হোষ্টেজ ক্ৰাইসিসটো দেখিলো 1979 ত কি কৰিলে শাহক ওভাৰথ্ৰন কৰিলে আৰু বৰ্তমানৰ যি ইজৰাইলৰ শাসন ব্যৱস্থা আছিল ইসলামিক ৰিপাব্লিকৰ এস্টাবলিশ হ'ল ইউএছএ ব্ৰেক টাইজ ইম্পোজ স্যাংচন হে সময়ৰ পৰা ইউএছএ স্যাংচন লগাই আছে আৰু ইৰাণ কি হ'ল এখন এন্টি ইউএছ এন্টি ইজৰাইললৈ পৰিণত হ'ল ঠিক তেনেদৰে 80 পৰা 90 ভিতৰত ইৰাণ ইৰাক war হ'ল ইৰাকক কোনে সাপোৰ্ট কৰিলে ইউএছএ সাপোৰ্ট কৰিলে আকৌ ইউএছএ স্যাংচন লগালে ডুৱেল কন্টেইনমেন্ট অফ ইৰাণ আৰু ইৰাকৰ মাজত দেখা গ'ল ঠিক তেনেদৰে কিহৰ সিটস অফ মিষ্ট্ৰাষ্ট ডিপেন্ড আৰু লাহেকে কি হ'ল এখন দেখে হিখন দেখক আৰু ট্ৰাষ্ট নকৰা হ'ল 2000 ত এক্সিস অফ এবিল বুলি কোৱা হ'ল জৰ্জ ডব্লিউ বুছে কি বুলি ক'লে যে তেওঁলোকে টেৰৰিষ্ট হাৰবাৰ কৰে ঠিক তেনেদৰে 2003 ত ইউএছএ কাক ইনভেট কৰিলে ইৰাকক কৰিলে আৰু তেতিয়া সাদ্দাম হুছেইনৰ যিহেতু ৰিমুভেল হ'ল ইৰাকৰ ওপৰত লাহেকৈ ইৰাণৰো ইনফ্লুৱেন্স বাঢ়িব ধৰিলে 2015 ৰ পৰা 18 ৰ ভিতৰত যদি আমি চাওঁ জেচিপিঅএ জয়েন্ট কম্প্ৰিহেনসিভ প্লান অফ একচনৰ সাইন হ'ল 15 ত যেতিয়া বাৰাক ওবামা ৰাষ্ট্ৰপতি আছিল নিউক্লিয়াৰ ডিলটো কাৰণে আৰু ইভেন তাত P5 কান্ট্ৰি আৰু প্লাস এখন ইনক্লুড হৈছিল জাৰ্মানী কিন্তু এটো কেতিয়া 2018 ত ইয়া উইথড্ৰ হ'ল ঠিক তেনেদৰে 2020 পৰা বিল্ড আপ টু 2026 কনফ্লিক্ট ইজৰাইল ইৰাণৰ শ্যাডো war হৈ থাকিলে সাইবাৰ এটেক হক 2024 ত ইজৰাইলৰ হামাছৰ war দেখিলো 25 ত 12 ডে war দেখিলো ইউএছ আৰু ইজৰাইল আকৌ ইৰাণৰ এটেক কৰিলে কিন্তু এতিয়া ফেব্ৰুৱাৰীত আমি এখন কি কৰিছে অপাৰেচন এপিক ফিউৰি লঞ্চ হোৱা দেখিলো আৰু ইয়াৰ মাল্টি ডাইমেনশনালি যদি চাওঁ সোসাইটিত কি হ'ব সিভিলিয়ান ক্যাজুয়ালিটি হৈছে আৰু হোৱাৰ আৰু বেছি হোৱাৰ সম্ভাৱনা আছে ডিসপ্লেসমেন্ট হৈছে ট্ৰমা হৈছে ঠিক তেনেদৰে পলিটিক্যালি যদি চাওঁ পাৱাৰ এটা ভেকাম হৈছে উইক কৰিছে ষ্টেটৰ কেপাসিটি টু ৰাইজ অফ নন ষ্টেট এক্টৰ্ছ এণ্ড মিলিচিয়া তেওঁলোকৰ যি নন ষ্টেট টেৰৰিষ্ট অৰ্গেনাইজেশনছ হয় হেবিলাকো ইভেন এতিয়া এক্টিভলি পাৰ্টিসিপেট কৰিব ঠিক তেনেদৰে লিগেল ডাইমেনশনত ডিবেট অভাৰ লিগেলিটি অফ প্ৰিএম্পটিভ সেলফ ডিফেন্স এতিয়া তেওঁলোকে কৈছে ইউএছ আৰু ইজৰাইলে যে প্ৰিএম্পটিভ কৰিছো কিন্তু ইটো কোনে ক'ব যে হেতু লিগেল হয় নে নহয় প্ৰিএম্পটিভ একচুয়ালি হ'বলে গৈ আছিল নে নাই ইৰাণে তেওঁলোকক এটেক কৰিলে হেতেন নে নাই টাৰ্গেট কিলিং স্যাংচন ৰিজিম এবিলাকৰ কথাক লৈ কি হৈছে ডিবেট এটা আহিছে এথিক্যালি যদি চাওঁ ওয়াৰ থিওৰিৰ পৰা এটা মেইনলি কাক হেল্প হাৰ্ট কৰিছে সিভিলিয়ান সকলক more than elites intergenerational এটা এথিক্স থাকি যাব বাৰ্ডেন আহিব নেক্সট জেনাৰেশন টু লৈ ঠিক তেনেদৰে ইউনাইটেড ইন্টাৰনেশনালি ইউএনএসসি প্যাৰালাইজ হৈ গৈছে ইউএনএসসি কোনো কথা নুশুনে এতিয়া কন্টেনশন বিটুইন মেজৰ পাৱাৰে যি ডিসিশন লয় হেতুৱে তেওঁলোকে কৰে কাৰো ৰুল ৰেগুলেশন ফলো নকৰে আৰু ইভেন তেওঁলোকৰ মাজত কম্পিটিশন হৈছে ৰাছিয়া চাইনা ইউএসএ হোক ঠিক তেনেদৰে ইকোনমিক ডাইমেনশনৰ এতিয়া ইনফ্লেশন আহিব তেলৰ যেহেতু প্ৰাইস বাঢ়ি গৈছে কাৰেন্সি ডেপ্ৰিচিয়েট হ'ব আমাৰ ফিস্কাল স্ট্ৰেস বাঢ়িব যি অইল ইম্পোৰ্ট কৰে লাইক ইন্ডিয়াৰ নিচিনা কান্ট্ৰি বিলাকে এতিয়া এনসিআৰটি কি চেপ্টাৰ লগত জড়িত আছে তাকে আমাৰ দিয়া আছে ঠিক তেনেদৰে ৱে ফৰৱাৰ্ড আমাৰ দিছো যেনেকৈ ৰিসেন্টাৰিং ডিপ্লোমেসি এতিয়া ডিপ্লোমেসিটোৱে মেইন ইম্পৰ্টেন্ট ৰোল প্লে কৰিব ষ্ট্ৰেংথেন কৰিব ইন্টাৰনেশনাল ল আৰু একাউন্টেবিলিটি যি ল আছে ইন্টাৰনেশনাল অলৰেডি আছে ইয়াক ষ্ট্ৰেংথেন আমি কৰিব লাগিব যাতে সকলো দেখে ইয়াৰ ৰুল এণ্ড ল এণ্ড অৰ্ডাৰ বা ৰুলছ বিলাক মানি চলে ঠিক তেনেদৰে একাউন্টেবল হ'ব লাগিব যদি কোনোবাই এটেক কৰিছে তাৰ ৰিজন ভালকৈ দিব লাগিব এনাৰ্জি ট্ৰানজিশন আৰু ডাইভাৰ্সিফিকেশন ইণ্ডিয়াৰ নিচিনা কান্ট্ৰিয়ে কি কৰিব লাগিব ৰিনিউৱেবল এনাৰ্জিত গুৰুত্ব দিব লাগিব বিভিন্ন কান্ট্ৰিৰ ওপৰত
বহুতো ডাইভাৰ্সিফাই পাৰ্টনাৰ বিচাৰিব লাগিব ঠিক তেনেদৰে হিউম্যান সেন্ট্ৰিক সিকিউৰিটি এটা থাকিব লাগিব যাতে হিউম্যান ৰাইটস ভায়োলেশন নহয় তাত বেছিকৈ গুৰুত্ব দিব লাগিব এতিয়া ইয়াতে ইউপিএসসি পিৱাইকিউ ইয়াতে দিয়া আছে আজিলৈ আমাৰ এডিটৰিয়েল এনালাইসিস ইমানেই আছিল এনেকুৱা ধৰণৰ ভিডিও চাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ফলো কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ